বিদ্যুতৰ বিল আদায় দিব পৰা নাই হাস্পতালে। হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন APDCL-ৰ। 10 দিন ধৰি অন্ধকাৰত ডুব গৈ আছে হাস্পতাল। মম জ্বলাই চিকিৎসা সেৱা প্ৰদান চিকিৎসকৰ। নাক কটা গৈছে ৰাজ্যৰ ব্যাগুম স্বাস্থ্য বিভাগৰ। যোৱা 5 মে তাৰিখৰ পৰা আমাৰ এই হস্পিটেলৰ লাইনটো মানে কাটি থৈ দিছে আৰু গম পোৱা মতে বিলটো নিদিয়াৰ বাবে এইটো কাট খাই থকা বুলি কৈছে। হয়, বিদ্যুতৰ বিল আদায় দিব নোৱাৰাৰ বাবে APDCL-এ হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিব লগা হোৱাটো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবেই চৰম লজ্জাজনক কথা। যি সময়ত টিভিয়ে কাকতে স্বাস্থ্য বিভাগৰ জয়গান চলিছে, সেই সময়তে তামোলপুৰত দেখা গ'ল সম্পূৰ্ণ বিপৰীত দৃশ্য। এইখন নিজ কাউৰবাহা ব্লক PHC। কিন্তু বিগত 5 মেৰ পৰা অন্ধকাৰত ডুব গৈ আছে হাস্পতালখন। মমৰ পোহৰতে চিকিৎসা প্ৰদান কৰিব লগা হৈছে ৰোগীক। মোৰ হস্পিটেলখনৰ নাম নিজ কাউৰবাহা ব্লক PHC। আমাৰ আজি যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাই ইয়াত। কাৰেণ্ট নাই কাৰণে আমাৰ বহুতখিনিয়ে অসুবিধা হৈছে, কাৰণ ইয়াত ইমাৰ্জেঞ্চি সেৱা আগবঢ়োৱা যায়, যিহেতু স্বাস্থ্য সেৱা। ৰাতি পেচেণ্ট আহিলে আমাৰ কাৰেণ্ট নাথাকাৰ ক্ষেত্ৰত বহুতখিনি আমি চিকিৎসা সেৱা আগবঢ়াব নোৱাৰোঁ। ডেলিভাৰী পেচেণ্ট আহিলে আমি ৰেফাৰ কৰিব লাগে। তাৰোপৰি যদি কাটা চিঙা আহে কিবা, আমি ষ্টিচ কৰাত আমাৰ অসুবিধা হয়। তাৰোপৰি কাৰেণ্ট নাই কাৰণে আপোনাৰ পানীৰ ব্যৱস্থাটো আমাৰ বহুত দুৰ্বল হৈ পৰে। পানী উঠাব নোৱাৰে কাৰণে আমি চেলাইন বেজি দিলে, ড্ৰেছিং কৰিলে, কিবা কৰিলে, এইবিলাক কাম কৰিলে আমি হাত ধুব লাগে। গমে পাই এইটো পেচেণ্টৰ পৰা সেইটো পেচেণ্টত সংক্ৰমণ নোযোৱাৰ কাৰণে আমি হাত ধুব লাগে। তাৰ কাৰণে পানীৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ। এই বিষয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেই শীঘ্ৰে বিদ্যুৎ সেৱা সুচল কৰিবলৈ আহ্বান চিকিৎসালয়খনৰ কৰ্মচাৰীৰ। আমাৰ ইনচাৰ্জক জনাইছোঁ, ইনচাৰ্জেও জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। কিন্তু আমাৰ যিবিলাক সেৱা আমি আগবঢ়াই আছোঁ, কষ্ট কৰি হ'লেও আমি নাইট ডিউটি কৰি আছোঁ। আৰু চ'লাৰ ছিষ্টেম আছে, চ'লাৰ ছিষ্টেম মানে বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে হয়তো কিছু সময় থাকে, তাৰপিছতে কাট খাই যায়। এতিয়া ঊৰ্ধ্বতন মহলে কি ব্যৱস্থা কৰে, অলপ হেৰিটো ব্যৱস্থা ঠিক কৰি দিলে, লাইনটো দিলে আমি মানে সেৱাখিনি ভালকৈ আগবঢ়াব পাৰোঁ আৰু। এতিয়া প্ৰশ্ন হয়, হাস্পতালৰ বিদ্যুতৰ বিল আদায় দিবলৈও টকাৰ অভাৱ নেকি স্বাস্থ্য বিভাগৰ? যাৰ বাবে বিগত 10 দিনে মমৰ পোহৰত চিকিৎসা সেৱা চলাবলগীয়া হৈছে। এনেকৈ আমি ৰাজ্যখনক এখন উন্নত স্বাস্থ্য সেৱাৰ ৰাজ্য বুলি অভিহিত কৰিব পাৰিমনে? গুৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।